শিলচর মেডিকেল কলেজে ভুয়া চিকিৎসক আটক। শিলচর মেডিকেল কলেজ ও হাসপাতালে ভুয়া চিকিৎসক সেজে রোগী দেখার অভিযোগে এক যুবককে আটক করা হয়েছে। ধৃতের নাম মীর হোসেন আহমেদ বরভুইয়া, বয়স 23, পিতা ইয়াহিয়া বরভুইয়া, বাড়ি গণিগ্রাম পার্ট 2, থানা কাটিগড়া, জেলা কাছাড়। সূত্রে জানা যায়, অভিযুক্ত যুবক গত 29শে আগস্ট 2025 থেকে শিলচর মেডিকেল কলেজে নিজেকে গাইনোকোলজিস্ট পরিচয় দিয়ে চিকিৎসক হিসেবে প্রতারণা করে আসছিল। মঙ্গলবার তাকে হাসপাতালের গাইনোকোলজি আউটডোর বিভাগে ওপিডি রোগী দেখার সময় হাতে নাতে ধরা হয়। এ ঘটনায় হাসপাতাল কর্তৃপক্ষ পুলিশ যৌথভাবে ব্যবস্থা গ্রহণ করে। ধৃত যুবকের বিরুদ্ধে ইতিমধ্যেই আইনানুগ প্রক্রিয়া শুরু হয়েছে। শিলচর মেডিকেল কলেজত এজন ভুৱা চিকিৎসক কৰায়ত্ব কৰা হয়। চিকিৎসকজনৰ নাম হ'ল মীৰ হোসেন আহমেদ বৰভুইয়া, 23 বছৰ বয়স, গণিগ্ৰাম পাৰ্ট 2 কাটিগড়। এই ল'ৰাজনে 23 বছৰীয়া ল'ৰাজনে যোৱা 3-4 দিন ধৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ তেওঁ ভুৱা চিকিৎসক হিচাপে আহি OPD ডিপাৰ্টমেণ্টত বহিৰ্ভাগ ডিপাৰ্টমেণ্টত তেওঁ বহি কিছু পেচেণ্ট চাই আছিল। গতিকে যোৱা 2 দিন তেওঁ কোনেও ধৰিব নোৱাৰিলে। আজি পুৱাই কিছুলোকে তেওঁক সন্দেহ কৰে যে তেওঁ চিকিৎসক নহয়। লগে লগে আমি আৰক্ষী লোক গৈ তেওঁক লৈ আহে আৰু লগে লগে আমি মানুহজনক যেতিয়া সোধপোছ কৰোঁ, সোধপোছ কৰাৰ কালত এই কথা পোহৰলৈ আহে যে তেওঁ এজন সম্পূৰ্ণ ভুৱা এজন যুৱক। তেওঁ গুণিগ্ৰাম হাইস্কুলত তেওঁ অধ্যয়ন কৰিছে। তেওঁ বৰ্তমানলৈকে জনোৱা মতে তাৰ পৰা তেওঁ মেট্ৰিক পাছ কৰিছে। তেওঁ যিটো ষ্টেথোস্কোপ তেওঁ ব্যৱহাৰ কৰিছে সেইটো অনলাইন যোগে তেওঁ মঙাই লৈছিলে আৰু সেই ষ্টেথোস্কোপটোক তেওঁ ব্যৱহাৰ কৰি ইয়াত শিলচৰ মেডিকেল কলেজত প্ৰেক্টিছ কৰিছে, ৰোগী চাইছে আৰু আজি পুৱাই তেওঁ পুনৰ ৰোগী চাবলৈ আহোঁতে গাইনী ডিপাৰ্টমেণ্টৰ যিটো OPD আছে তাৰ পৰা তেওঁ কৰায়ত্ব কৰা হয় আৰু বৰ্তমান আমি সোধপোছ অব্যাহত ৰাখিছোঁ। আৰু এই যিজন ভুৱা চিকিৎসক আছে তেওঁৰ বিৰুদ্ধে যাতে কঠোৰতম আইনগত ব্যৱস্থা ল'ব পাৰোঁ তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু এনেকৈ যিসকল চিকিৎসকে এই ধৰণে ভুৱা মানুহক ভুৱা দি তেওঁলোকক চিকিৎসা আগবঢ়াই আছে এই লোকসকলৰ বিৰুদ্ধেও আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। যিসকল লোকে এনেকৈ ভুৱা দি ৰাইজক চিকিৎসা আগবঢ়াই আহিছে আৰু ৰাইজৰ জীৱনক লৈ খেলা কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সদায় तत्पर हो। ये आदमी शिलचर मेडिकल कॉलेज है, वहीं पे इससे पहले 2 बार उसने प्रैक्टिस किया है। तो स्कूटी में लेके गुणिग्राम से आता है और स्टेथोस्कोप लेके और फिर यहाँ घुस के वो प्रैक्टिस करता है। कुछ लोगों ने इनको डाउट नहीं किया क्योंकि कुछ लोग सोचा कि नया कोई PG डॉक्टर कोई आया है तो इसलिए, लेकिन थर्ड टाइम जब करने के लिए गया तो इसको पकड़ा गया और उस तरफ हम लोगों ने इसके ऊपर एक्शन लिया। तो हमें मेडिकल कलेजर अध्यक्ष महोदयर লগত কথা পাতিছোঁ, সুপাৰিণ্টেণ্ডেণ্ট মহোদয়ৰ লগতো কথা পাতিছোঁ আৰু তেওঁলোকে FIR দিছে আৰু সেইমতে আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম। Meghalaya, the abode of clouds. Known for Cherrapunji's rains, Mawlyinong's cleanest village, and the breathtaking living root bridges. A land where music flows through every street and nature embraces culture. But beyond its beauty, Meghalaya is also part of a larger journey, the Northeast Integration Rally. This rally isn't about speed, it's about discipline, adventure, and showcasing Northeast India's roads, culture, tourism, and unity. From Shillong to Cherrapunji, the rally explores Meghalaya's wonders, while also spreading messages on road safety, climate change, and cultural exchange. So when you think of Meghalaya, think beyond clouds. Think of a state that's part of a movement connecting the entire Northeast. From Kaziranga's wild heart, where rhinos roam free, to the open roads where adventure begins, to Shillong's pristine landscapes, where clouds kiss the mountains, and people come together to celebrate unity. The Northeast Integration Rally is more than a drive. It's a campaign of culture, climate action, and connection. Discover the natural wonders of Northeast India, one stop at a time.